তো এইখন গাড়ী মেজিক এক্সপ্ৰেছ 2024 গাড়ী আমি ভিডিঅ' বনাইছিলোঁ ভিডিঅ' চাই পিনে কাষ্টমাৰ পচন্দ কৰিলে আমাৰ ডিলাৰত আহিলে আৰু গাড়ীখন পচন্দ কৰি গাড়ীখন পাৰচেছ কৰিলে দাদা আপোনাৰ নামটো আৰু ক'ৰ পৰা আহিছে এবাৰ কৈ দিয়ক মোৰ নাম শ্ৰী বনজ্যোতি দাস হয় মই বৰিয়াতৰ পৰা আহিছোঁ কিমান দূৰ হ'ব ইয়াৰ পৰা বৰিয়াত ইয়াৰ পৰা মোটামুটি 30 মান হ'ব লাগে 30 মান হ'ব এতিয়া এখন গাড়ী আপুনি কিমান টকাত কিনিলে আমাৰ ইয়াৰ পৰা বেছি হ'ব কিন্তু ইয়াৰ পৰা আপোনাৰ 70 মান হ'ব হয় এতিয়া এখন গাড়ী আপুনি কিমান টকাত কিনিলে এবাৰ কৈ দিলে ভাল পাওঁ মানে 4.5 লাখ টকা মেজিক এক্সপ্ৰেছ বহুতে মোক কৈ থাকে দাদা 3 লাখ টকাত দিয়ক দাদা দেখোন আপুনি নতুন গাড়ী খবৰ লৈছিলেনে নতুন ডিলাৰ কিমান মান পৰে এবাৰ আমাৰ মানুহবোৰক কৈ দিয়কচোন বহুতে মোক সুধে নতুন গাড়ী দিলে দাম কিমান 7.5 লাখ মান পৰে কাগজ চাগজ লৈ পিনে নে এক শ্ব'ৰুম আৰু কাগজ পাতি লৈ 8 লাখৰ ওপৰত পৰে মই খবৰ লৈছোঁ সেইকাৰণে মই চেক কৰিলোঁ চাওক 8 লাখৰ ওপৰত পৰে নতুন গাড়ীৰ দাম বহুতে ভাবে গুগলত দিছে 5 লাখ টকাটো পায় 5 লাখ টকাত নাপায় 5 লাখ টকা পালে তাকে নতুন গাড়ী ল'লে পুৰণা গাড়ী কিয় ল'লে এতিয়া আপুনি কেছত ল'লে নে ফাইনেন্সত ল'লে ফাইনেন্স ডাউন পে'মেণ্ট কিমান দিলে ফাইনেন্স কিমান হৈছে সেইটো এবাৰ কৈ দিয়ক 1.5 লাখ টকা দিছে আৰু বাকীখিনি আপোনাৰ ফাইনেন্স হৈছে কিস্তিটো আপোনাৰ ফাইনেন্স কোম্পানীয়ে কৈছেনে কৈছে কোন ফাইনেন্সৰ পৰা ল'লে শ্ৰীৰাম ফাইনেন্সৰ পৰা লৈছে মেজিক একচুৱেলি মেজিক 2-3টা ফাইনেন্স কোম্পানীয়ে কৰে তো বাকী আপোনাৰ কিস্তিটো আপুনি সময়মতে দি থাকিব সেইটো দিলে আপুনি নেক্সট গাড়ীখন আপুনি পাব ঠিক আছে বাকী সেই আৰু চিভিলটো আপুনি ভালকৈ ৰাখিব বেলেগ কথা একো নাই আপোনাৰ যাত্ৰা শুভ হওক আৰু গাড়ী 2-3খন লওক বিজনেছ কৰক বঢ়িয়াকৈ মেহনত কৰক থেংক ইউ ধন্যবাদ আকৌ আহিব লগ পাম